हेलो माय डियर स्टूडेंट्स आज এটা ইম্পর্টেন্ট কনসেপ্ট আমি আলোচনা কৰিম 1 পৰা 10 লৈ সংখ্যাবোৰৰ বৰ্গ সংখ্যা নিৰ্ণয় কৰা অৰ্থাৎ 1 পৰা 10 লৈকে সংখ্যাবোৰৰ বৰ্গ সংখ্যা উলিয়াব লাগে এটা বহুত ইম্পর্টেন্ট হয় ম্যাথমেটিক্সৰ ক্যালকুলেশন কৰোতে এটা দৰকাৰ হয় বেসিক কনসেপ্ট হয় এটা তোমালোকে প্র্যাকটিস কৰিবা সোয়া 1 পৰা 10 লৈ সংখ্যাবোৰ কি উলিয়াব লাগে বৰ্গ উলিয়াব লাগে সব প্ৰথম 1 ওতে 1 और की দিব লাগিব স্কয়ার দিব লাগিব বর্গ মানে স্কয়ার দিব লাগিব 1 স্কয়ার সো 1 স্কয়ার মানে 1 into 1 এক কেইবাৰ আছে দুবাৰ আছে সো 1 আৰু 1 পূৰণ কৰিলে কিমান হয় 1 হয় ওকে তাৰ পিছত 2 2 এর স্কয়ার কৰিব লাগিব 2 পূৰণ 2 2 আৰু 2 পূৰণ কৰিলে কিমান হয় 4 তাৰ পিছত আছে 3 3 এর স্কয়ার কৰিব লাগিব 3 বৰ্গ সংখ্যা উলিয়াব লাগে সো 3 কেইবাৰ আছে দুবাৰ আছে সো 3 into 3 কিমান হ'ব 9 হ'ব ওকে তাৰ পিছত 4 4 স্কয়ার 4 into 4 4 4 গুণ কিমান 16 তাৰ পিছত কিমান আহিব 5 5 স্কয়ার সো 5 into 5 5 5 গুণ কিমান হ'ব 25 হ'ব ওকে তাৰ পিছত আহিব 6 6 স্কয়ার দিব লাগিব সৰ বৰ্গ সংখ্যা উলিয়াব লাগে তো 6 into 6 6 6 গুণ কিমান আহিব 36 আহিব 6 into 6 36 তাৰ পিছত আহিব 7 7 স্কয়ার 7 into 7 কিমান আহিব 49 হ'ব তাৰ পিছত আহিব 8 স্কয়ার সো 8 into 8 8 into 8 কিমান আহিব 64 ওকে তাৰ পিছত আহিব 9 স্কয়ার সো 9 into 9 9 into 9 equal to কিমান হ'ব 81 তাৰ পিছত আহিব 10 স্কয়ার সো 10 into 10 10 into 10 কিমান হ'ব 100 ওকে সো 1 ৰ পৰা 10 লৈ সংখ্যাবোৰ বৰ্গ সংখ্যা উলিওৱা হল এতিয়া ইয়াতে যদি আমি কও 1 ৰ স্কয়ার কিমান হ'ব 1 2 ৰ স্কয়ার বা 2 ৰ বৰ্গ কিমান হ'ব 4 বা 2 ৰ বৰ্গ সংখ্যা কিমান 4 3 ৰ বৰ্গ সংখ্যা 9 4 ৰ বৰ্গ সংখ্যা 16 5 ৰ বৰ্গ সংখ্যা 25 6 ৰ বৰ্গ সংখ্যা 36 7 ৰ বৰ্গ সংখ্যা 49 8 ৰ বৰ্গ সংখ্যা 64 9 ৰ বৰ্গ সংখ্যা 81 আৰু 10 ৰ বৰ্গ সংখ্যা 100 এতিয়া ইয়াৰ পৰা আৰু এটা কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈ যাব বৰ্গ সংখ্যা আৰু বৰ্গমূল 1 ৰ বৰ্গ সংখ্যা 1 আকৌ 1 ৰ বৰ্গমূল কিমান হ'ব 1 হ'ব 2 ৰ বৰ্গ সংখ্যা 4 4 ৰ বৰ্গমূল আকৌ 2 ওকে 3 ৰ বৰ্গ সংখ্যা 9 9 ৰ আকৌ বৰ্গমূল 3 4 ৰ বৰ্গ সংখ্যা 16 16 ৰ বৰ্গমূল 4 এনেকৈ আমি ল'ব পাৰো যেনেকৈ ইয়াতে দি আছে 1 বৰ্গ সংখ্যাৰ বৰ্গমূল হলে এটো এক্সট্রা বুজাই দি আছো কাৰণ বৰ্গ সংখ্যা বৰ্গমূলৰ লগত জড়িত সাপোজ √1 এক √1 বুলি কোৱা হয় এতিয়া √1 মানে হল 1 ৰ বৰ্গমূল উলিয়াব লাগে সো √1 ক আমি 1 স্কয়ার লিখিব পাৰো কাৰণ 1 ৰ স্কয়ার কৰিলে 1 এ হয় এতিয়া এই স্কয়ার আৰু ৰুট কি যায় কেনসেল যায় তো তোমালোকে মনত ৰাখিবা স্কয়ার ৰুট কেনসেল গল বাকি থাকিল 1 অৰ্থাৎ 1 ৰ বৰ্গমূল কিমান হল 1 ওকে তাৰ পিছত ইয়াতে দি আছে 4 সো 4 ৰ বৰ্গমূলটো আমি কেনেকৈ উলিয়াম সোয়া 4 ক আমি 2 পূৰণ 2 লিখিব পাৰো অৰ্থাৎ 2 স্কয়ার লিখিব পাৰো যেনেকৈ ইয়াতে 2 স্কয়ার লিখিছো 2 স্কয়ার মানে 2 ৰ বৰ্গমূল 4 2 ৰ বৰ্গ সংখ্যা 4 আৰু 4 ৰ বৰ্গমূল কিমান হ'ব 2 হ'ব স্কয়ার ৰুট কেনসেল যাব কেৱল থাকিব 2 তাৰ পিছত কিমান আছিল 9 সো 9 ৰ বৰ্গমূল এনেকৈ লিখা হয় সো 9 ৰ বৰ্গমূল আমি 3 স্কয়ার লিখিব পাৰো ওকে 3 স্কয়ার কৰিলে কিমান 9 হয় স্কয়ার ৰুট কেনসেল গল বাকি থাকিল আমাৰ 3 তাৰ পিছত 16 ৰ বৰ্গমূল আমি এনেকৈ লিখো 4 স্কয়ার লিখিম ওকে 4 স্কয়ার ৰুট কেনসেল বাকি থাকিব আমাৰ 4 ওকে তাৰ পিছত 25 সো 25 বৰ্গমূল কিমান আহিব 5 আহিব ডাইৰেক্ট লিখি আছো এতিয়া আমি বুজি পালো তাৰ পিছত 36 ৰ বৰ্গমূল কিমান হ'ব
6 হ'ব তাৰ পিছত 49 ৰ বৰ্গমূল কিমান আহিব 7 তাৰ পিছত 64 ৰ বৰ্গমূল কিমান হ'ব 8 তাৰ পিছত 81 ৰ বৰ্গমূল কিমান হ'ব 9 আৰু হেকত 100 ৰ বৰ্গমূল কিমান হ'ব 10 ওকে অৰ্থাৎ 10 ৰ বৰ্গ সংখ্যা বুলি ক'লে আমি 100 বুলি ক'ব লাগিব 100 বুলি ক'ব লাগিব আৰু 100 ৰ বৰ্গমূল বুলি ক'লে আমি 10 বুলি ক'ব লাগিব এনেকৈ বৰ্গ সংখ্যাৰ বৰ্গমূল উলিয়াব লাগে তোমালোকে এইবোৰ লিখি লৈ প্ৰেক্টিছ কৰি থাকিবা পৰৱৰ্তী সময়ত এইবোৰ কনসেপ্ট দৰকাৰ হ'ব তোমালোকে এইটো চেনেলত যদি নতুনকৈ আহিছা তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিবা